1991 চনৰ পৰা 2001 চনৰ ভিতৰত চৰকাৰীভাৱে নিযুক্তি শিক্ষাগুৰুসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত পঞ্চম দিনা সচলৰ ধৰ্ণাস্থলীত অব্যাহত আছে অনিৰ্দিষ্টকালীন অমৰণ অন্বেষণ কাৰ্যসূচী। প্ৰতিবাদী শিক্ষকসকলে 2021 চনৰ খানাপাৰা খেলপথাৰত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ প্ৰদান কৰিছিল নিযুক্তি পত্ৰ। নিযুক্তি পত্ৰ দিয়াৰ 4 বছৰ উকালি যোৱাৰ পিছতো চাকৰিৰ নিয়মীয়াকৰণ নোহোৱাৰ বাবে প্ৰতিবাদত বহে শিক্ষকসকল। ইতিমধ্যে এই আমৰণ অনশনস্থলীৰ পৰা আমাৰ 12জন শিক্ষাগুৰুই মেডিকেলত ভৰ্তি হ'বলগীয়া হৈছে। যে অতি দুৰ্ভাগ্য আৰু পৰিতাপৰ বিষয়, আজি 5 দিন অতিক্ৰম কৰিলে, কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সদম্ভে তেওঁ ঘোষণা কৰে যে তেওঁৰ অসমত কোনো আন্দোলন নাই, কোনো প্ৰতিবাদ নাই। কিন্তু আজি 5 দিন আমি প্ৰতিবাদ, আমি শৃংখলাবদ্ধভাৱে মহাত্মা গান্ধীৰ আদৰ্শৰ আগত ৰাখি আমি আমৰণ অনশনত বহিলোঁ। এতিয়ালৈকে চৰকাৰী পক্ষৰ কোনো খা খবৰ লোৱা দেখা নগ'ল। আমাৰ প্ৰতিবাদৰ এটাই মুখ্য উদ্দেশ্য, 2021 চনৰ 30 জানুৱাৰী তাৰিখে তেওঁ খানাপাৰা খেলপথাৰত নিযুক্তি পত্ৰ প্ৰদান কৰি ৰৈ যোৱা বাকী শিক্ষকখিনিক 45 দিনৰ ভিতৰত তেওঁ আমাক নিযুক্তিখিনি নিয়মীয়াকৰণ কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিল। আৰু সেই প্ৰতিশ্ৰুতিৰ ভিডিঅ' ফুটেজ এতিয়া আপোনালোকৰ প্ৰতিটো চেনেলত বাজি আছে। তেওঁ দিয়া কথা ৰক্ষা কৰিলে আমি অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে আমি স্বীকাৰ কৰিবলৈ বাধ্য হ'ম। আৰু যদি নাৰাখে তেতিয়াহ'লে তেওঁ সেই সময়ত দিয়া প্ৰতিশ্ৰুতি ভুৱা বুলি তেওঁ আজি আমাক ঘোষণা কৰক যে সেই সময়ত মই ভুৱা প্ৰতিশ্ৰুতি দিছিলোঁ। কাৰণ সেই ভিডিঅ' ফুটেজ তেওঁ দেখিছে, আজি প্ৰতিটো নিউজ চেনেলত বাজি আছে তেওঁ কোৱা কথাখিনি। গতিকে সেই তেওঁ কোৱা কথাখিনি আজি ৰক্ষা কৰি আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলৰ পদখিনি নিয়মীয়াকৰণ কৰি আমাৰ এই অনশনস্থলীত এটা ইতিবাচক সঁহাৰি জনালে আমি নথৈ আনন্দিত হ'ম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি আজি ইণ্ডিয়া টুডেত প্ৰকাশ পাইছে যে ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠতম মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে। যে শ্ৰেষ্ঠতম মুখ্যমন্ত্ৰী হোৱাৰ পিছতো আপোনাৰ ৰাজ্যত আজি কেইজনমান দুৰ্ভগীয়া শিক্ষকে পেটৰ ভাতমুঠিৰ কাৰণে, তেখেতৰ পদ নিয়মীয়া কৰাৰ কাৰণে আজি আমৰণ অনশনৰ দৰে এটা ভয়াৱহ কাৰ্যসূচী হাতত লৈ পেলাই আজি যি মৃত্যুৰখন গণি আছে। গতিকে আপুনি আপোনাৰ কথা ৰক্ষা কৰক, আপুনি দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক। অন্যথা এই সকল শিক্ষক আৰু ঘৰলৈ উভতি নগৈ যদি আপোনাৰ কথা আপুনি ৰক্ষা নকৰে, তেনেহ'লে ব্ৰহ্মপুত্ৰৰ বুকুত আত্মজাহ দিয়াৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গৈ আছে। আৰু সেই কাৰ্যসূচী ৰূপায়ণ কৰাৰ আগমুহূৰ্তত আপুনি এই সমস্যাটো সমাধান কৰক, নহ'লে আপুনি এই আটাইবোৰ পৰিয়ালৰ কিবা ক্ষয় ক্ষতি হ'লে তাৰ বাবে আপোনাৰ চৰকাৰ আপুনিয়েই জগৰীয়া হ'ব। গতিকে এনেকুৱা চূড়ান্ত এটা সিদ্ধান্ত লোৱাৰ আগতেই আপুনি এবাৰ ভাবক, চিন্তা কৰক যে আপোনাৰ ৰাজ্যৰ প্ৰজাগণে, আপুনি ৰজা, আপোনাৰ প্ৰজাই আজি কি অৱস্থাত দিন কটাবলগীয়া হৈছে, কি অৱস্থাত তেওঁলোকে আপোনাক অনুনয় বিনয় কৰিবলগীয়া হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক কাতৰ অনুৰোধ জনাইছোঁ, আপোনাৰ ভৰিত ধৰিছোঁ। আচলতে শিক্ষক হিচাপে আনৰ ভৰিত ধৰিব নালাগে। শিক্ষকে হৈছে জাতিৰ মেৰুদণ্ড, জাতিৰ প্ৰাণদণ্ড। এটা জাতি গঢ় দিয়াত, এটা মানৱ সম্পদ গঢ় দিয়াত অহৰহ চেষ্টা অব্যাহত ৰাখে। তথাপিতো আপোনাৰ ভৰিত ধৰিছোঁ, আপুনি দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি আমাক এই আমৰণ অনশন ইমানতে সমাপ্ত কৰিব বুলি আশা ৰাখিছোঁ। নমস্কাৰ। সৰ্বমুঠ 4541 গৰাকী শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি পত্ৰ পোৱাৰ পিছতো চাকৰিয়ে নিয়মীয়াকৰণ কৰাৰ পৰা বঞ্চিত হৈ আছে। আগন্তুক বিধানসভা বাজেট অধিৱেশনৰ পূৰ্বে এই বঞ্চিত শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে অনুৰোধ জনায় মুখ্যমন্ত্ৰীক প্ৰতিবাদী শিক্ষকসকলে।